নাই 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 এনেকে নহ'ব আৰু দেই। লোকলে আশা কৰি থাকিলে মোৰ এইটো জনমত কি আৰু 7টা জনমতো বিয়া পতা নহ'ব। নিজেই কিবা এটা কৰিব লাগিব। লগৰ ল'ৰা এই বিয়া পাতিও 3-4টা ল'ৰা বাপুকি হ'ল, মোৰহে বিয়াখনেই হোৱা নাই। এই পুতুকণৰ ককাকৰ আশাত থাকিলে মোৰ বিয়া পতা নহ'ব আৰু নিজেই ভাল ছোৱালী এজনী চাই মেলি সোনকালে বিয়াখন পাতিব লাগিব। নহ'লে মই যি দেখিছোঁ ডেকাতে বুঢ়া হ'ব লাগিব। ঐ পালোৱান, অকলে অকলে কথা পাতি কোনপিনে যাওঁ নহয়? কি ক'ব হে নেমু কাইদেউ। কালিয়ে ৰাঙলী গৰুজনী ৰাতিপুৱাই মেলি দিলোঁ বুজিছেনে? আজিলৈকে দেখা দেখি নাই। যোৱাকালি গধূলি সেই আহিব বুলি বাট চাই থাকিলোঁ, নাই। আজিও এতিয়া আবেলিয়ে হ'ল, গৰুজনী দেখিয়ে পোৱা নাই। তাকে বোলো পথাৰৰ পিনে আছে নেকি, পথাৰতে পাক এটা মাৰি আহোগে বুলি আহিলোঁ। আপুনি পিছে কোনপিনে ওলালে হয়? কেনিনো যাবি হয়? এই বিমলৰ দোকানৰ পৰা চাদা 10 টকা আনোগে। কালিয়ে শেষ হ'ল, এই চাদা খাবলৈ পোৱা নাই, মুখখন কিবা একদম তিতা তিতা লাগি আছে। বোলো খাওঁতকে গৈ চাদা 10 টকা লৈ আহোগেচোন। সেই বুলিয়ে ওলাই আহিলোঁ। ভালেই কৰিছে দিয়ক। খালি হেৰি নেমু কাইদেউ, এই চাদাটো বৰ বেছিকে নাখাব, চকু পাৱাৰ সোনকালে যাব। পালোৱান, ভাল কথা কৈছ। চকু পাৱাৰ এতিয়ালৈকে আছেনে? কোনোবা যুগতে গ'ল। তেতিয়াহ'লে চাদাটো এৰিয়ে দিয়ক, আৰু নহ'লে যিকণ আছে সেইকণো গুচি যাবগে। নোৱাৰি পালোৱান, নোৱাৰি। এই চাদা বস্তুটো ঘপককে এৰো বুলি ক'লে এৰিব নোৱাৰি। এইবিলাক ভগৱানৰ অৱদান। বাদ দিয়ক হে নেমু কাইদেউ, ভগৱানৰ অৱদান। এই চকু বেয়া হোৱা বস্তুটো জানো সেই ভগৱানৰ অৱদান হ'ব পাৰে বাৰু? পালোৱানটো তেতিয়াহ'লে জানিবলৈ বুজিবলৈ বহুত বাকী আছে। আজিলৈকে ধপাতটোকে চিনি নেপালি। ধপাত প্ৰকৃততে কোন আছিলে তই জানো? নেজানো নহয়। মই গম পাইছো তই নেজানিবিতো। জনাহেঁতেন তই মোক চাদাটো এৰিবলৈ নকওঁ। নেমু কাইদেউ, কি আছিলে নেজানে যদি কওকচোন। শুন তেতিয়াহ'লে। ধপাত আছিলে সৰগৰ পুষ্প পাৰিজাত। মৰ্ত্যত আহি হ'ল মলা ধপাত। যিয়েই ধপাত নকৰে সেৱন, তাৰ 14 গোষ্ঠী নৰকলৈ কৰিব গমন। কি? তেনেকে হ'লেচোন কাইলৈৰ পৰা এই চাদাটো ময়ো অপেনিং কৰিব লাগিব। 14 গোষ্ঠীক নৰকলৈ গমন কৰাব নোৱাৰি নহয়। জহনী মৰা, তোৰ কিবা ৰাহু লাগিছে নেকি? যেতিয়াই তেতিয়া ইটো খাওঁ সিটো খাওঁ বলকিয়ে থাক যে। তেনেকে মোৰ আগত যেতিয়াই তেতিয়া ইটো খাওঁ সিটো খাওঁ কৈ নাথাকিবি দেই। কিবা খং উঠিব ধৰি লৈ ঘুমুৰ দিম, একদম কেঁচা কঁঠাল পকা দি পকিবি আকৌ। তুমি তেনেকুৱাই, কিবা এটা খাওঁ বুলি ক'বহে লাগে। কত কি যে ৰামায়ণ ৰচিবা মানে কোনো ঠিকনাই নাই। ফটাকানি সিহঁতৰ বাপেকটোৱে ভাল, কিবা এটা খাওঁ বুলি ক'বহে লাগে। একদম চকু পলকতে খাওঁতকে বজাৰ পৰা আনি দিয়ে। আৰু তুমি পইচা কি চেপেটা, পইচাতকৈ চেপেটা। কি কলি ল'ৰা, কি কলি ল'ৰা, মোক আছে বুলিয়ে জাহা তাহা কথা নকবি দেই। এই বাপেৰৰ খং দেখা নাই, যিদিনা খং উঠিব ধৰি লৈ হাতীয়ে ঠেকেচা দি ঠেকেচিব, গম পাবি তেতিয়া। ফটাকানি বাপেকটোৱে ভাল, কথা কবলৈ আহিছ। নেমু কি বস্তু মোক শিকাবলৈ আহে? নেমু কি বস্তু মই চিনি নেপাওঁ বুলি ভাবিছ? হাগি 3বাৰ উভতি চোৱাটোৱে, সেই আলকেটেতকৈ লিকটীয়াটোৱে পিতেকে খাওঁ বুলি কোৱাটোৱে হাউতকে আনি দিয়ে নে বজাৰৰ পৰা? মোক অকৰা বনাবলৈ আহিছ? জোঁৱাই, কিবা চিন্তা কৰি আছা নে কাবাক বলকি আছা হয়? নাই, কাক বলকিব আৰু হয়? আমাৰ এই খাই গাহৰিটোক বলকি আছো আকৌ। দেখিছে নাই, কথা নাই বতা নাই, যেতিয়াই তেতিয়াই পইচা 10 টকা লাগে। পইচা কি গছত লাগিছে নেকি? দেউতা, কি হ'ল? আপুনিও কথা নাই বতৰা নাই, চাউতকে আহিলে চাউতকে ঘূৰিলেই যে। নুঘূৰি উপায় নাই জোঁৱাই। মই যিটো দোকানত আহিছিলো, এতিয়া যি দেখিছো সেইটো কথা ক'ব লাগিলে জ্বলা জুইত ঘিউ ঢলা নিচিনাহে হ'ব। গতিকেলৈ পিছতে আহিম দিয়া। এই বুঢ়াডালৰ আকৌ কি হ'ল? আৰু এটা কথা নহয়, এই জ্বলা জুইত ঘিউ ঢলা নিচিনাহে হ'ব বুলি ক'লে যে। কথাটো কিবা জংক পংক পকোৱা যেন লাগিছে। মই একো বুজিয়ে পোৱা নাইচোন। এনেকৈ কি কথা ক'বলৈ আহিলেনো, যিটো কথা ক'লে মানে সেই জ্বলা জুইত ঘিউ ঢলা নিচিনা হ'ব? বুজি গলো, গম পাই গলো। তাৰ মানে বুঢ়াইও পইচা বিচাৰিয়ে আহিছিলে। ভাল, মই চুঙা চাই সোপাটো টাইমত দি দিলো দেই। এতিয়া যি দেখিছো, অকমান পিছত পইচা বিচাৰি আকৌ পাক মাৰিবহি। গতিকেলৈ মই টোপনি ভাও ধুই শুই থকাহে কথা। কিহে তীখৰ? এই মুনুকণৰ মুখত শুনিছিলো আকচোন বোলে কিবা আইচক্ৰীম ব্যৱসায়ত ধৰিছ। আজি কি ব্যৱসায়ত নগলিয়ে নি? দাইটি কি ক'ব হয়? এনেকুৱা কুহুমীয়া বতৰত আমাৰ নিচিনা ব্যৱসায়বিলাকৰ কাম নাই নহয়। যিমানে টিকা ফটা ৰ'দ দিব আমাৰ ব্যৱসায় সিমানে ভাল হ'ব। সেইটো কাৰণে আজি নগলোৱে। বতৰ দেখিছে নাই কেনেকুৱা কুহুমীয়া কৰি থৈছে। কুহুমীয়া বতৰ? তাৰ মানে গুমুৱা মাৰি থকাৰ কাৰণে কৈছ তই? এই গৰমো নহয় ঠাণ্ডাও নহয়, গতিকেলৈ এইটো কুহুমীয়া বতৰে হ'ব আৰু ন? সেইটো নোহোৱা নহয় অৱশ্যে দে। পিছে নহয় দাইটি, এতিয়া কোনপিনে বা ওলালে? ক'লে যাবি হয়?
এই তই ক'ব গতে এনেকুৱা কুহুমীয়া বতৰতহে জালুক দি মাংস অকণমান খাবলৈ ভাল লাগে। তাকে বোলো গেলাই বুঢ়া ঘৰত পাৰ চৰাই আছে নেকি বুলি খবৰ ল'বলৈ যাওঁ। হে তহঁতৰ ঘৰতে আছে নেকি? ঐ তীখৰ, তহঁতৰ ঘৰলৈ মই ইমান দিন গৈছোঁ, আজিলৈকেচোন তহঁতৰ ঘৰত পাৰ চৰাই এটা উৰি ফুৰাও দেখি পোৱা নাই। হে ঐ তই কি পাৰ চৰাই ব্যৱসায়ো কৰ নেকি? কি কব দাইটি, উপায় নাই আৰু। এই গৰমত ঠাণ্ডা, ঠাণ্ডাত গৰম, এইবিলাককে মানুহক যোগান ধৰি আছো আৰু। আহক তেতিয়াহ'লে লৈ আহিব। বাপৰে বাপ, ঐ তই দেখিছো একেবাৰে একদম সেই 12 মিছল 13 চোৱাত বিজনেছত ধৰিলি আৰু। উপায় নাই দাইটি, একেবাৰে মানে কৈছো নহয়, উপায় নাই আৰু। এই পৰিস্থিতিয়ে মানে কি যে কৰাবলৈ বাধ্য কৰাই দিছে নহয় ন। সেইটো নোহোৱা নহয় বাৰু। বজাৰতো বস্তুৰ যিহে জুই চাই দাম উঠিছেও। আজিকালি সৰু সুৰা কিবা এটা কৰি খাম ল'ম বুলি থাকি জীয়াই থাকিবলৈ মানে দিগদাৰে আছে আৰু। কাইলৈ স্কুলত এই ইংৰাজী বহি দিব নহয়। স্কুললৈ কাইলৈ কোন কোন যাবি হয়? বহি দিব ভালহে আকৌ। স্কুল কেলে নাযাম, যাম পাই মই। মই হলে নাযাওঁ দেই। কাইলৈ ইংৰাজী বহি দিব, কেনেবাকে জিৰ' পাব লাগিলে মামুলি গৰু পিটন দিব। মইতো কাইলৈ স্কুল ভুলতো নাযাওঁ। মুনুকণ গ'লেও একো নহয় বাৰু, ইয়েনো গৰু পিটন নাপায়ো, ই নম্বৰ ভাল নম্বৰ পাবতো। নেযাওঁ কাইলৈ স্কুল, ময়ো নাযাওঁ দেই। ইংৰাজী বহি দিব, মামুলি পিটন দিব কাইলৈ। মোৰতো পৰীক্ষা একদম মানে মস্ত বেয়া হৈছে। মই কাইলৈ পিটন খাবলৈ যোৱাতকে ঘৰতে বিন্দাছ কাপোৰ কেইটালৈ বেমাৰ হৈছে বুলি শুই থকাই ভাল হ'ব। ফটাকানি, তই পিছে যাবি নে নাযাওঁ কাইলৈ? তই বলিয়া হলি নেকি? কাইলৈ ইংৰাজী বহি দিব, কেনেকুৱা গৰু পিটন দিব আকৌ। এই ভেবেলা কবকতে মোৰো একদম মস্ত বেয়া হৈছে। তাতে ইংৰাজী পৰীক্ষা দিনাখন নকলো মাৰিব নোৱাৰিলো নহয়। ইংৰাজী পৰীক্ষাত যে এবাৰ মই 0 পাম, একদম 110% খাটাং। গতিকেলৈ কাইলৈ সেই ল'ৰা ছোৱালীৰ আগত কাণত ধৰি ৰ'দত মাৰ খাই থাকিবলৈ লাজে অপমানে মই যাবলৈ নাই দে কাইলৈ স্কুল। তহঁতি মহাপুৰুষ গোটেইকেইজন মানে ইয়াত আছ। আমি এনেই তহঁতৰ ঘৰে ঘৰে গৈ বিচাৰি আহিলোগে। মহাপুৰুষসকলে কিবা আলোচনা কৰি আছে যেনহে পাইছো। ফটাকানি, ইমান গুৰুত্বপূৰ্ণ কি আলোচনা কৰি আছিলিনো? আমাৰ দুটাক দেখা লগালগ আলোচনা একেবাৰে একদম মানে বন্ধই কৰি দিলি যে। ক'তনো বন্ধ কৰিছো? একো বন্ধ কৰা নাই। তহঁতি আহি পাইচোন পাতিহাঁহৰ গতে পেট পেটাবলৈ লাগিলিয়ে। কাইলৈ স্কুল কোন কোন যাব কোন কোন নাযায় সেয়াকে আমি কেইটাই পাতি আছিলো। তহঁতি দুটা পিছে যাবি নাই কাইলৈ? যাম স্কুল আকৌ কেলে নাযাম? ইমান আমাক কি তহঁতি বেয়া লোৱা বুলি ভাবিছ নেকি? স্কুল ক্ষতি কৰি একদম বেয়া পায় পুতুকন আৰু পলথিনে ন পুতুকন। তোক স্কুল আকৌ কেলে নাযাম, যামতো। কাইলৈ সেই ইংৰাজী বহি দিব আকৌ। কাইলৈ মই স্কুল যাব নোৱাৰিম নহয়, পাহৰিছিলোৱে। মায়ে কাইলৈ মোক মমাইহঁতৰ ঘৰলৈ লগ ধৰিছিলে। ময়ো পাহৰিছিলোৱে। মোকো কাইলৈ পাপাই বজাৰলৈ লগ ধৰিছিলে নহয়, কিবা বোলে ইম্পৰ্টেণ্ট বস্তু এটা আনিবলগীয়া আছে। দুইটা যাম ওলাবি। মই আকৌ পাহৰিয়ে থাকিলো নহয় এতিয়া। নাযাওঁ দেই, নাযাওঁ কাইলৈ স্কুল ময়ো নাযাওঁ। তহঁতি দুটা একদম বাম ফুটনিয়লা মানুহ দেই। এতিয়াই কৈছিলি বোলে আমি স্কুল ক্ষতি নকৰো নহয়, আমি বেয়া লোৱা নহয় বুলি। আকৌ এতিয়াই ইংৰাজী বহি দিয়া কথা শুনি লগালগ কথা মানে সেই চিতল মাছৰ গতে ইলুটি শিলুটি কৰি দিলি ন। মুনুকণ একো ইলুটি শিলুটি কৰা নাই দেই, পাহৰি গৈছো বুলি কৈছিলোৱেচোন। তোক মনত থকাহেঁতেন প্ৰথমতে নাযাওঁ বুলি ক'লোহেঁতেন। পিছতহে চিন্তা কৰি পালোগে পাপাই যে বজাৰলৈ লগ ধৰিছে বুলি কথাটো। পাহৰি গৈছিলো আকৌ, সেইচোন পাহৰিছিলো বুলি ক'লোৱেই। চিধা চিধি কৈ দে না, ইংৰাজী বহি দিয়া ভয়ত নাযাওঁ বুলি। আমিতো নাযাওঁ ভাই। আমাৰ আগতে চিধা চিধি কৈ দিলো হয়। আমিতো ভাই পিটনো খাবলৈ নাই, কাইলৈ স্কুলো যাবলৈ নাই। মুনুকণ যাবি নাই? যাব। মুনুকণ আকৌ স্কুল কেলে নাযাব? মুনুকণে আমাৰ নিচিনাকে কম নম্বৰ নেপায় নহয়, এগাল নম্বৰ পায়। সি আকৌ কাইলৈ স্কুল কেলে নাযাব? তহঁতিও অকণমান জোখতকে বেছি কৰ দেই। তহঁতিও পঢ়িবিচোন, মোৰ নিচিনাকে সৰহ নম্বৰ পাবি। তহঁতি নপঢ়াৰ কাৰণে নম্বৰ নাপাওঁ। বাদ দে এতিয়া স্কুল এইবোৰ কিতাপ পত্ৰৰ কথা। কাইলৈ কথা কাইলৈ হ'ব, সময়ৰ কথা সময়ত হ'ব। ব'ল এতিয়া মধুৰিআম খাবলৈ যাওঁ। মধুৰিআম খাবলৈ ক'তৈ পলথিন? আছে জেগাত, একদম ডাঙৰ ডাঙৰ ৰঙা হৈ একদম মানে মুখা কৰি আছে। আমি এতিয়া আহোঁতে দেখি আহিছো। আমাৰ লগত গ'লেই হ'ল খাবলৈ মন আছে যদি। ক'ত দেখি থৈ আহিছ? জেগাডোখৰ কচোন আগত। ক'ত দেখি থৈ আহিছো সেইটো ক'ব নোৱাৰ নেকি কিবা? আমাৰো শুনো লাগে নহয়। তহঁতৰ প্ৰকৃততে মধুৰিআম খাবলৈ মন আছে নে ক'ত আছে তাৰ ডিটেইলছটো লাগে। ডিটেইলছটো লাগে, খাবলৈও মন আছে। ক'ত দেখি থৈ আহিছ সেইটোহে সুধিছো, সেইটো ক'ব নোৱাৰ নে? সেইটো কথাও ক'ব নোৱাৰ নেকি আৰু? তহঁতিচোন আমাৰ লগত গ'লেই হৈছে, এনেও খাবলৈ পাবি। তহঁতকনো ইমানকে ডিটেইলছটো কেলে লাগে? মই গম পাই গলো তহঁতি ক'ত দেখি আহিছ। গম পালি যদি কচোন বাৰু ক'ত দেখি থৈ আহিছ আমি।
এই তহঁতি গেলাই ককাহঁতৰ ঘৰত দেখি থৈ আহিছ হয় নাই? কালি ময়ো দেখিছিলো। ৱা তই মানে কালিয়ে অপেনিং কৰিলি? মই নাই যোৱাও খাবলৈ, দেখি থৈহে আহিছিলো। ক'ত মই অপেনিংডাল কৰিলোগে বাৰু? ঐ পলথিন, গেলাই বুঢ়া ঘৰত মধুৰি খাবলৈ যাওঁ জানো? লিচু চুৰ কৰা খংটো আছেই চাগে বুঢ়া। কেনেবাকে হাতে লোতে ধৰিব পাৰিলে বৰ বেয়া পিটন দিব আকৌ। পলথিন, কেনেবাকে গেলাই বুঢ়াই ধৰিব পাৰিলে মই কৈছো নহয় একদম মানে ভেৰণ গৈ পিটা দি পিটিব আকৌ। এইকেইটাৰ লগত নহ'ব বুজিছনে পলথিন? হ'ব হ'ব কেলে নহ'ব? তহঁতি ইমানকে মাথা মাৰি থাকিব নালাগে নহয়। কেনেকে কি বুদ্ধি লগাই খাব লাগে সেইটো মাথা মাৰিবলৈ আমুকা আছে নহয়। খাবলৈ মন আছে যদি পিছে পিছে আহ। কৃষ্ণ, মধুৰিআমৰ লোভত গৈছো হয়, গেলাই বুঢ়া পিটন নাখালে হয় আৰু। সঁচাকে পাই, কেনেবাকে যদি এইবাৰ গেলাই বুঢ়াই হাতে লোতে ধৰিবলৈ হয়, মই কৈছো নহয় বৰ বেলেগ গৰু পিটন দিব আকৌ। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপিলিং কৰি বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।